নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ মে। আহি গ'ল ফল খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত হ'ব PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটৰ একাউণ্টত সোমাই দিব ১০,০০০ টকা। অৰুণোদয়ত যিসকল ব্যক্তিয়ে আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ। অৰুণোদয় 3.0 নতুন তালিকা প্ৰকাশ পাইছে। এতিয়া চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। যিসকল ব্যক্তিয়ে চৰকাৰী গড়ৰ বাবে আবেদন কৰি ৰাখিছে সেইসকল ব্যক্তিৰ বাবে অতি শীঘ্ৰে আহিব ফল খবৰ। চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব। যদি আপুনি জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত আপুনি কিন্তু চৰকাৰী গড় নাপাব। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'কেইটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ। আজি এই কৃষকে লাভ কৰিব PM কিষাণৰ ধনৰাশি। দেশৰ ৯,৪০,০০,০০০ কৃষকৰ বাবে সুখবৰ আহি পৰিছে। হিতাধিকাৰীসকলে অতি শীঘ্ৰে চাওক তালিকাত নাম। আপোনাৰ তালিকাত নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব, কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা। প্ৰথমতে www.pmkisan.gov.in কৰক আপুনি লগ ইন। তাৰপিছতে যাওক বেনিফিচিয়াৰী লিষ্ট লৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম। তাৰপিছতে দিব পাৰিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে আপুনি ফোন কৰি দিব পাৰিব অভিযোগ। PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আৰু জুন মাহৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে PM কিষাণৰ টকা প্ৰদান কৰিব। মাজত মাত্ৰ এটা সপ্তাহ বাকী আছে। ইয়াৰ আগতে কৰিব লাগিব ৩টা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা তেনে ক্ষেত্ৰত কৰাই ল'ব লাগিব। যদি আপুনি KYC কৰা নাই তেনে ক্ষেত্ৰত কৰিব লাগিব। যদি আপুনি লেণ্ড ছেডিং কৰা নাই তেনে ক্ষেত্ৰত ৩১ মেৰ পূৰ্বে আপুনি এইকেইটা কাম কৰিব লাগিব। অন্যথা কিন্তু আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। যদি কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ বা আপুনি জানি ল'ব পাৰিব। ইয়াতে আপুনি এইকেইটা নম্বৰ ছেভ কৰি ৰাখক। 1526 নম্বৰ। আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ। আৰু আন এটা নম্বৰ হৈছে 0112338109 নম্বৰতে দিব পাৰিব আপুনি অভিযোগ। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনতে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আকৌ আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। আপুনি নিযুত মইনা আঁচনিৰ মে আৰু এপ্ৰিল মাহৰ টকা আপোনাৰ একাউণ্টত আপুনি পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপুনি কি কৰিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আঁচনি শুভাৰম্ভ কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত ১১ তাৰিখে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰথম প্ৰদান কৰে। কিন্তু এই টকা মে আৰু এপ্ৰিল মাহত আপোনাৰ একাউণ্টত সোমোৱা নাই নেকি? EHSৰ পৰা স্নাতকলৈ সকলো ছাত্ৰীয়ে পাইছে এই টকা। গৰমৰ বন্ধৰ সময়ত কিন্তু এই টকা চৰকাৰে প্ৰদান নকৰে বুলি মন্তব্য কৰিছিল। কিন্তু এতিয়া গৰমৰ বন্ধ নহয় তথাপিও কিন্তু আপোনাৰ একাউণ্টৰ টকাটো আপুনি পোৱা নাই। আৰু কিয় পোৱা নাই তাৰ বাবে বহুতে কমেণ্ট কৰিছে, দাদা মই এই আঁচনিৰ টকাটো পোৱা নাই। যদি আপুনি নিযুত মইনা আঁচনিৰ টকাটো নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো সকলোৰে কৰিব লাগিব ৰিএপ্লাই আৰু বছৰটো শেষ হৈ গৈছে। যদি আপুনি যিকেইটা কিস্তি লাভ কৰিছে তেনে ক্ষেত্ৰত ইয়াতে আপুনি নতুনকৈ ৰিএপ্লাই কৰিব লাগিব। যেতিয়ালৈকে আপুনি ৰিএপ্লাই নকৰিব তেতিয়ালৈকে কিন্তু আপুনি নিযুত মইনা আঁচনিৰ টকা নাপায় বুলি সম্পূৰ্ণকৈ উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আপোনালোকে কিন্তু সম্পৰ্কে আন এটা আপডেটত জনাই দিছিলোঁ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ স্কুল বা কলেজত গৈ, কিয়নো তাতে গৈ সম্পূৰ্ণ তথ্য আপুনি লাভ কৰিব পাৰিব। আৰু সকলোৱে কিন্তু ৰিএপ্লাই কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ দ্ৰুতগতিত বিয়পিছে ক'ভিড ভাইৰাছ। হয় বন্ধু বান্ধৱীসকল সকলোৱে সাৱধান হৈ থাকক, পৰিধান কৰক মাস্ক। পুনৰ হ'ব পাৰে লকডাউন। পূৰ্বতকৈ ভয়ংকৰ ৰূপ আহিছে এতিয়া ক'ভিডৰ। নতুন ভেৰিয়েণ্টৰ লক্ষণ কি সম্পূৰ্ণকৈ জানি লওক। যদি আপোনাৰ মূৰৰ বিষ হৈছে, কাহ, জ্বৰ বা চৰ্দি, চকু ৰঙা পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? সঘনাই চকুৰে পানী ওলোৱা, বুকৰ বাওঁফালে বিষ বা মোচা যোৱা, বমি হোৱা, খাবলৈ মন নোযোৱা বা টোপনি নহা, পিঠি বিষ বা বাগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত অসুবিধা হোৱা, চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ হোৱা আৰু সঘনাই হাঁচি মৰা, গন্ধ নোপোৱা ইত্যাদি লক্ষণৰে দেখা দিলে কাষ চাপক চিকিৎসকৰ। এতিয়াই কৰি লওক আপুনি এইকেইটা কাম। চ' বন্ধু বান্ধৱীসকল আৰু আপোনালোকে সকলোৱে সাৱধান হওক আৰু সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব।
90ৰ তলত অক্সিজেন লেভেল আহিলে পৰামৰ্শ লওক চিকিৎসকৰ সকলোৱে চেনিটাইজাৰ ব্যৱহাৰ কৰক ঘৰৰ পৰা বাহিৰলৈ ওলালে আপুনি মাস্ক পৰিধান কৰক সামাজিক দূৰত্ব আপুনি বজাই ৰাখক একেটা হতে 10 জনতকৈ অধিক লোক আপুনি সমাগম নহব অনথ পৰিবাৰ আপুনি ডাঙৰ বিপদত আৰু আজিৰ ভিডিওটো সকলে বেছিকৈ শেয়াৰ কৰি দিব যাতে সকলে এই আপডেটটো পাই যায় তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এনআৰচিত নাম থকাৰ পিছত বাংলাদেশে সজাগ হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে ৰেজাউল কৰিম চৰকাৰে ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লৈছে চৰকাৰে বাংলাদেশে খেদাৰ নামত আৰক্ষীয়ে ভাৰতীয়ৰ ওপৰত অত্যাচাৰ কৰি আছে বাংলাদেশের নামত 90% ভারতীয়ক ধৰি অনা হৈছে প্ৰকৃত বাংলাদেশে যদি অসমত আছে তেন্তে তদন্ত কৰক বাংলাদেশী বিতৰণৰ নামত ভাৰতীয়ৰ ওপৰত চলা অত্যাচাৰ আমি মানি নলওঁ বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে বা তাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল এয়াই নহয় এনআৰচি আধাৰ পান কাৰ্ডত নাম থকাৰ পিছত তেওঁলোকক আটক কৰা ৰখা হৈছে ন্যায়ালয়ে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছত তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে অসমৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে আৰু এই অত্যাচাৰ শীঘ্ৰে বন্ধ কৰক নিশা জাননী নিদিয়াকৈ লোকক আটক কৰিছে আৰক্ষীয়ে যিসকল লোকক কৰায়ত্ব কৰা হৈছে তেওঁলোকক সম্পূৰ্ণ ভাৰতীয় 2013 চনত ন্যায়ালয়ে স্বীকৃতি দিয়াৰ পিছত তেওঁলোকক বাংলাদেশী বুলি কোৱা হৈছে প্ৰকৃত ভাৰতীয়ক শীঘ্ৰে চিনাক্ত নকৰিলে অসমত হ'ব তীব্ৰ আন্দোলন মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হয় বন্ধু-বান্ধৱীসকল ৰেজাউল কৰিম চৰকাৰে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰস্তম্ভ 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা হয় বন্ধু-বান্ধৱীসকল মে মাহতে পৰিছে প্ৰচণ্ড গৰম 13খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট 9খন ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ এলাৰ্ট জাৰি কৰা হৈছে ৰাজস্থানৰ কোন অঞ্চলত 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা ৰাজ্যখনৰ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 13খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পূৰ্বতকৈ সমগ্ৰ দেশত বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ হয় বন্ধু-বান্ধৱীসকল আপোনাৰ জিলাত কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমে ধৰিছে নিশ্চয় কমেন্ট কৰি জনাই দিব সাৱধান হওক ৰাজ্যবাসী তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয় হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে দৰিদ্ৰত ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে আপুনি দিব পাৰিব অভিযোগ চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে নম্বৰ চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ নম্বৰ মুকলি কৰা হৈছে চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে অভিযোগ দিব পাৰিব এই নম্বৰতে হোৱাটছআপ নম্বৰটো হৈছে 9864541430 চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধ দিব লাগিব চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰী যোগান ধৰে চিকিৎসালয়ত ঔষধ আৰু এই ঔষধৰ বাহিৰে আৰু ঔষধ দিব নোৱাৰিব চিকিৎসকে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে ডাঙৰ মন্তব্য কৰিছে হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি কোনোৱে দিয়ে নিশ্চয় আপুনি সম্পূৰ্ণকৈ কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনি বঞ্চিত হৈছে মহিলাই ৰাইজে ইয়াক লৈ কবাইছে কামৰূপ গ্ৰাম্য কেৱল ইয়াই নহয় আপোনাৰ গাঁও বা অঞ্চলত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ চৰকাৰে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক দিব 1 লাখ টকা 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী সাজু কৰক নথিপত্ৰ শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে পাব 2 লাখ টকা 25,000 যুৱকে প্ৰথমতে লাভ কৰিব 1 লাখ টকা 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত উদ্যোগী কামত নিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা সাক্ষাৎকাৰৰ বাবে সাজু হওক CM ত্ৰিপুলৰ বাবে আবেদনকাৰীসকল 30 মেৰ ভিতৰতে সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰত বাছনি হ'লে পাব আপুনি CM ত্ৰিপুলৰ ধনৰাশি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'